চাওক ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে শাসক বিৰোধী উভয়ে কঁকালত টঙালি বান্ধিছে আৰু তেওঁলোকে সাংগঠনিক কাম কাজত ইতিমধ্যে মনোনিৱেশ কৰিছে আৰু বিশেষভাৱে উজনি অসমত শাসক হওক বা বিৰোধী হওক উভয় পক্ষই এতিয়া সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে আৰু এই মুহূৰ্তত তিনিচুকীয়াত মই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক লগ পাইছোঁ আৰু অখিল গগৈ বিভিন্ন সাংগঠনিক কাম কাজত তিনিচুকীয়াত বিগত কেইবাটাও দিন ধৰি যিটো বাহৰ পাতি আছে গতিকে অখিল গগৈৰ সন্দৰ্ভত কেইবাটাও ৰাজনৈতিক কথা এইখিনি মুহূৰ্তত মই পাতিব খুজিছোঁ প্ৰথমে অখিল গগৈ ডাঙৰীয়াৰ ওচৰত যিহেতু দিল্লীৰ নিৰ্বাচন ইতিমধ্যে সম্পন্ন হ'ল ৰিজাল্টো ঘোষণা কৰিলে আৰু ২৭ বছৰৰ পিছত বিজেপিৰ হাতলৈ শাসনভাৰ আহিলে বিজেপি যিহেতু নতুনকৈ শাসনভাৰ লৈছে গতিকে এই দিল্লী বিধানসভা নিৰ্বাচনৰ ওপৰত মই আপোনাৰ প্ৰথম মনৰ কথাখিনি জানি ল'ব বিচাৰিছোঁ। দিল্লীৰ বিধানসভাৰ নিৰ্বাচনে আমাৰ বিৰোধী পক্ষৰ কাৰণে বিশেষকৈ আমাৰ মানে যিসকলে আমি ভাবোঁ যে বিজেপি দলে আমাৰ দেশখনৰ গোটেই সামাজিক ব্যৱস্থাটো ভাঙি পেলাইছে, জাতি আৰু জাতিৰ মাজত সংঘাত লগাই আমাৰ মাজত থকা পুৰণিকলীয়া কৌটিকলীয়া সম্প্ৰীতিৰ গোটেই আধাৰটোকে নষ্ট কৰি পেলাইছে আৰু দেশৰ সংবিধানৰ পৰিৱৰ্তে সংবিধান বহিৰ্ভূত এক ব্যৱস্থাৰ মাজলৈ লৈ গৈ এক ফেচিবাদী আৰু সাম্প্ৰদায়িক যুগলৈ আমাক লৈ গৈছে। সেই আটাইবিলাকৰ কাৰণে যিবিলাক আমি তেনেকৈ ভাবোঁ সেই আটাইবিলাকৰ কাৰণে আচলতে দিল্লীৰ নিৰ্বাচনৰ যিটো ফলাফল সেই ফলাফলটো সঁচাকৈয়ে এটা অত্যন্ত ভয়াৱহ সুদূৰ প্ৰসাৰী এটা চিন্তাৰ কাৰণত পৰিণত হৈছে। আমি দেখিছোঁ যে নিৰ্বাচনটো শেষ হোৱাৰ পাছত কংগ্ৰেছে আম আদমি পাৰ্টিক গালি পাৰিছে, আম আদমি পাৰ্টিয়ে কংগ্ৰেছক গালি পাৰিছে। কোনোবাই কৈছে যে হাৰিয়ানাত যিহেতু কংগ্ৰেছক হৰুৱাইছিলে আম আদমি পাৰ্টিয়ে, এতিয়া দিল্লীত কংগ্ৰেছে আম আদমি পাৰ্টিক হৰুৱাই দিলে। এনেকুৱা ধৰণৰ কথা বাৰ্তা চলি আছে এতিয়া। কোনোবাই কৈছে যে নহয় অৰবিন্দ কেজৰিৱালৰ বহুত বেছি অহংকাৰ হৈছিলে। কোনোবাই আকৌ কৈছে যে কংগ্ৰেছ একেবাৰে অপ্ৰাসংগিক হৈ গ'ল, ৰাহুল গান্ধীৰ কাম নাই। এনেকুৱা ধৰণৰ কথা কোনোবাই কৈ থকা আমি দেখিবলৈ পাইছোঁ। তো গতিকে এই ধৰণৰ যিবিলাক কথা কৈ আছে এই কথাবিলাকৰ পৰা এটা বস্তু খাটাং হ'ব পাৰিছোঁ যে এই গোটেই ঘটনাক্ৰমে এতিয়া সাম্প্ৰদায়িক আৰু ফেচিবাদী শক্তি, দেশ বিক্ৰী কৰা বিজেপি দল আৰু আমাৰ দেশৰ গোটেই বজাৰখনক ধ্বংস কৰি কৰ্পৰেট শক্তিক দি দিয়া আৰু মূল্যবৃদ্ধিৰে দেশখনক বৰবাদ কৰি পেলোৱা বিজেপি দলে এতিয়া সঁচাসঁচিকৈ এটা ডাঙৰ প্ৰত্যাহ্বান আমাৰ মাজলৈ লৈ আহিছে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে আমি আটাইয়ে ইংৰাজীত যাক কয় চেল্ফ কুৱেষ্ট, নিজকে সকলোৱে খান্দি চোৱাৰ প্ৰয়োজন যে সঁচাকৈ আমাৰ দ্বন্দ্বই, বিৰোধী পক্ষৰ দলবিলাকৰ মাজৰ দ্বন্দ্বই সঁচাকৈ আমাৰ গোটেই সমাজখনকে ক্ষতি কৰা নাইনে? আজি যদি আমি দিল্লীত যদি সঁচাকৈ আম আদমি পাৰ্টি আৰু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে অমৈহতীয়াভাৱে যদি আচলতে নিজৰ কাম কাজ আগুৱাব পাৰিলোহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে কিবা এটা হোৱাৰ সম্ভাৱনা আছিলে। কিন্তু এতিয়া ইটো দলে সিটো দলক দুখ দি থাকিব পাৰিম, কাজিয়া কৰি থাকিব পাৰিম, গালি দি থাকিব পাৰিম, কিন্তু দিল্লীৰ নিচিনা এখন ঠাইত এনেকৈ মানে এটা সাম্প্ৰদায়িক দলক আটাইতকৈ শিক্ষিত মানুহবিলাকে ভোট দি আকৌ যে জিকাই পঠিয়াইছে এইটো কম ঘটনা নহয়। আম আদমি পাৰ্টিৰ প্ৰতি আৰু বিৰোধী দলৰ প্ৰতি কিমান ঘৃণা আৰু খং থাকিলে এই কাম কৰিব পাৰে সেই বস্তুটো আমি প্ৰত্যেকেই বুজি পোৱা দৰকাৰ। ঠিক একেদৰে কংগ্ৰেছেও এইটো কথা বুজি পোৱা দৰকাৰ যে এসময়ত বহুত দিন ধৰি দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে এতিয়া এখনো চিট নোপোৱাটো বা 6% ভোট পোৱাটো কেনেকুৱা এক ভয়ংকৰ ঘটনা
এইটো সকলোৱে বুজি পোৱা দৰকাৰ এতিয়া যদি আমি ইটোৰ পিছত ইটোৱে সিটোক যদি আমি গালি পৰাৰ পৰিৱৰ্তে আমি যদি এতিয়া সেলফ কুৱেষ্ট বা আত্মখনন কৰি প্ৰকৃত শুদ্ধ এটা সিদ্ধান্তলৈ আহিব নোৱাৰো তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষতে এই ঘটনাৰে আকৌ পুনৰাবৃত্তি হ'ব মই সেইকাৰণে প্ৰথম কথা অসমৰ প্ৰেক্ষাপটত ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সকলোকে অনুৰোধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ